নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আজি মোৰ ভিডিঅ'টো হ'ল এটা এঞ্জেল নম্বৰ। এই এঞ্জেল নম্বৰটো যদি আপুনি আপোনাৰ হাতত সদায় এনেদৰে গ্ৰীণ কালাৰ কলমেৰে লিখি ৰাখিব পাৰে, তেতিয়াহ'লে আপুনি যি মনৰ ইচ্ছা, ধন টকা পইচাৰ কাৰণে আশা কৰে, সেই ইচ্ছাবোৰ এই নম্বৰটোৱে পূৰণ কৰে। এই নম্বৰটো হৈছে 1176। এই নম্বৰটো আপুনি আপোনাৰ বাওঁ হাতত সদায় গ্ৰীণ কালাৰ কলমে লিখি ৰাখিব। ইয়াৰ দ্বিতীয় উপায়টো হৈছে, এই নম্বৰটো যদি আপুনি এখন তেজপাতত এনেদৰে 1176 এই নম্বৰটো লিখি সদায় যদি আপুনি জ্বলাই দিব পাৰে, তেতিয়াহ'লে আপোনাৰ এই নম্বৰটোৱে মনৰ ইচ্ছা, যি টকা পইচাৰ কাৰণে আপুনি মনে বিচাৰে, এই ইচ্ছাটো কৰি বাহিৰত গৈ ছাইখিনি ফুৰাই দিব। তেতিয়াও আপোনাৰ এই 1176 এই এঞ্জেল নম্বৰটোৱে আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰি দিব। সেইবুলি আজি কৰিলো, আজিয়ে যে হ'ব সেইটো নহয়, এইটো কিন্তু সদায় কৰিব লাগে। আমি সদায় কৰোঁ আৰু সদায় লিখোঁ। গতিকে আজি মই মোৰ এই ভিডিঅ'টোত 1176 এই এঞ্জেল নম্বৰটো কেনেকৈ লিখিব লাগে বা কেনেকৈ জ্বলাই দিব লাগে, তাৰ ওপৰত এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ দিলোঁ। আপোনালোকে যদি ইচ্ছা কৰে কৰি চাব। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।